Hello everyone and welcome back to Math Post Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন য'ত আমি শিকিম subtracting negative numbers. So let us begin. First question to দিছে -7 minus -4. তো এইটো আমি সলভ কৰিব লাগে। এটা এটা বহুত সিম্পল প্ৰবলেম হয় বাট প্ৰথমতে আমি বুজি লওঁ দিছেনো কি প্ৰবলেমটো। সলভিংটো বহুত পিছৰ কথা হয়। তো -7 আছে আৰু এই -7 পৰা আমি মাইনাস কৰিম আৰু এটা নেগেটিভ নম্বৰ যোনটো হৈছে -4 এই বস্তুটো আইডাৰ আমি এনেকাকৈ চাব পাৰোঁ অৰ আমি এনেকাকৈও চাব পাৰোঁ যে মোৰ তাত আছিলে ধাৰ -7 মানে -7 মানে 7 টকাৰ মোৰ ধাৰ আছিলে কাবাক দিবলগীয়া আছে বাকি তাৰ পিছত এতিয়া মোৰ ফ্ৰেণ্ডে মোক কি কৰিলে 4 টকা মোক এক্সট্ৰা কৈ দিলে মোক 4 টকাকৈ এক্সট্ৰা কৰি দিলে বোলে যা ঠিক আছে মোৰ তাততো পুৰা 7 টকা নাই মোৰ তাত 4 টকা আছে তো এইখিনি মিলাই পেলাই যিমানখিনি হয় এইখিনি ধাৰটো দি দে তো মানে 4 টকা ধাৰটো দি দে তো তেনেহ'লে কিমানখিনি টকা বাচি যাব তো এইটো হৈছে এতিয়া -7 + 4 আমি কিমান কৰিম এতিয়া এইটো আমি নাম্বাৰ লাইনত কৰি ল'লে হ'ল নাম্বাৰ লাইনত আমাৰ ইয়াতে থাকিব 0 তাৰপিছত 1 2 3 1 2 3 এইখিনিত এটা 4 আছে এইখিনি আমি লৈ লওঁ -1 -2 -3 -4 -5 -6 -7 তো এতিয়া আমি যিহেতু এড কৰিছোঁ তো এনেকাকৈ চাব পাৰোঁ প্ৰথমতে আছে আমাৰ -7 মানে আমাৰ এইটো হৈছে ষ্টাৰ্টিং পইণ্ট ঠিক আছে এইটো হৈছে আমাৰ ষ্টাৰ্টিং পইণ্ট আৰু আমি ইয়াৰ লগত এড কৰিম 4 মানে আমি কি কৰিম 4টা ডিভিজন জাপ মাৰিম 1 2 3 4 তো এইখিনিত আমি য'ত আহি পেলাই ৰখিম আৰু +4 হৈছে সেইকাৰণে আমি ৰাইট চাইডে জাম্প মাৰি আছোঁ তো ক'ত আহি পেলাই ৰখিলোহি তো ইয়াতে চাম যে এইটো হৈছে আমাৰ -3 তো এইটো এইটো যদি 0 হয় তো এইটো -1 হ'ব এইটো -2 হ'ব এইটো অবভিয়াছলি -3 হ'ব তো তাৰমানে -7 + 4 আনচাৰ হ'ব আমাৰ -3 বা -3 অ'কে নেক্সট কুৱেশ্যন 4 minus -8 এতিয়াতো একেবাৰে চিম্পল হৈ গ'ল তো আমি কি কৰিছোঁ 4 টকা আছে তাৰ পৰা মাইনাছ কৰিছোঁ এটা নেগেটিভ ভ্যালু তো এইটো আমি 4 minus -8 কওঁ বা 4 + 8 বুলি কওঁ কথাটো একেই হৈ যায় 4 + 8 তো জানো আমাৰ আনসাৰ হৈছে 12 তো তাৰমানে আমাৰ ফাইনেল আনসাৰ হ'ব 12 ওকে নেক্সট কুৱেশ্যন -2 -3 ঠিক আছে তো -2 -3 কি হ'ব তো এটা কাম কৰোঁ আমি নাম্বাৰ লাইনতে কৰোঁ বস্তুটো বুজিবলৈ বেছি ইজি হ'ব তো ইয়াতে লৈ লওঁ আমি 0 এফালে আছে -1 -2 -3 -4 -5 -6 কেইটামান ভ্যালু লৈ লৈছোঁ ঠিক আছে তো আমি -2 পৰা আৰম্ভ কৰিম তো প্ৰথমতে -2 আছে -2 পৰা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা আমি কি কৰিব লাগিব -3 কৰিব লাগিব -3 মিনিং কি আমি তিনটা ডিভিজন জাপ মাৰিম লেফ্ট সাইডে জাপ মাৰিম নে ৰাইট সাইডে জাপ মাৰিম তো সেইটোৱে ক'ব 3 ফ্ৰণ্টত কি নাম্বাৰটো আছে কি সাইনটো আছে নেগেটিভ সাইন এটা আছে তো তাৰমানে আমি 1 2 3 আমি লেফ্ট সাইডে জাপ মাৰিব লাগিব তো লেফ্ট সাইডে জাপ মাৰোঁতে ক'ত পালোহি আমি -2 এইটো হৈ গ'ল -3 এইটো -4 তাৰমানে এইটো হৈ গ'ল আমাৰ -5 তো -2 -3 আনসাৰ আহি যাব আমাৰ -5 ওকে নেক্সট কুৱেশ্যন -5 minus -4 okay তো -5 minus -4 কি হ'ব তো -5 পৰা আমি মাইনাছ কৰিছোঁ নেগেটিভ নাম্বাৰ বা আমি ক'ব পাৰোঁ -5 লগত এড কৰিছোঁ এই -5ৰ অপজিটটো যোনটো হৈছে আমাৰ 4 তো -5 + 4 এতিয়া এইটো আনসাৰ কি হ'ব এইটো কাৰণে আমি নাম্বাৰ লাইনত কৰিলে হ'ল তো আইদাৰ আমি -5 পৰা আৰম্ভ কৰোঁ বা 4 পৰা আৰম্ভ কৰোঁ একে কথা আমি এটা কাম কৰিম -5 পৰা আৰম্ভ কৰোঁ তো এইখিনিত আমি লৈ লওঁ 0 -1 -2 -3 -4 -5 ওকে তো আমি -5 পৰা আৰম্ভ কৰিম এতিয়া ইয়াতে দিছে +4 মানে কি আমি 4টা ডিভিজন জাম্প মাৰিব লাগিব ৰাইট সাইডে সো 1 জাম্প 2 জাম্প 3 জাম্প 4 জাম্প আৰু ৰাইট সাইডে কিয় মাৰিছো বিকজ +4 হৈছে তো আমি ইফালে আমি 4 ডিভিজন জাম্প মাৰিলোঁ ক'ত আহি পালোহি -1 তো তাৰ মানে আমাৰ ফাইনেল আনসাৰ আহিব -1 ওকে নেক্সট কুৱেশ্যন সো এবাৰ আমাক দিছে 2 minus -8 এতিয়া 2 minus -8 বুলি কওঁ বা 2 plus 8 কওঁ কথাটোতো কি হৈ যায় বিকজ মাইনাছ আৰু মাইনাছ মাল্টিপ্লাই হ'লে কি হৈ যায় প্লাছ হৈ যায় তো 2 + 8 আনসাৰে হ'ব আমাৰ ইকুৱেলছ টু 10 তো ইয়াতে আমি 10 পুট কৰি চেক কৰি ল'ম ইয়েছ নেক্সট কুৱেশ্যন -3 -6 ঠিক আছে তো -3 -6 আমি কি নাম্বাৰ লাইনতে কৰি লওঁ বেছি ইজি হ'ব তো ইয়াতে আছে আমাৰ 0 ফালে আছে আমাৰ -1 -2 এইখিনিত হ'ব আমাৰ -3 যেনেখিনিত আমাৰ -4 -5 -6 -7 -8 -9 বহুতখিনি আছে -9 -8 -7 -6 -4 -5 -4 এইটো হৈ গ'ল আমাৰ -2 তো যিহেতু -3 দিয়া আছে আমি -3 পৰা আৰম্ভ কৰিম এতিয়া আমি ইয়াত নেক্সট নাম্বাৰটো আছে 6 এতিয়া -6 দিয়া আছে তো মানে আমি কি কৰিব লাগিব 6 ইউনিট জাপ মাৰিব লাগিব লেফ্ট সাইডে সো 1 ইউনিট 2 ইউনিট 3 ইউনিট 4 ইউনিট 5 ইউনিট 6 ইউনিট তো ক'ত আহি পালোহি -9ত আহি পালোহি তো তাৰমানে আমাৰ আনসাৰ হ'ব -9
ঠিক আছে তো যেতিয়া -3 পৰা -6 -3 পৰা 6 মাইনাছ কৰি দিম আমি আহি পাম -9 লৈ নেক্সট কুৱেশ্যন এইটো হৈ যাব আমাৰ ফাইনেল কুৱেশ্যন তো -3 মাইনাছ -1 তো এইটো হৈ যাব -3 + 1 তো এতিয়া আমি কি কৰিম নম্বৰ লাইনত আমি ইয়াতে লৈছোঁ 0 -1 -2 -3 ঠিক আছে এইফালে আছে 1 2 3 আমি আৰম্ভ কৰিছোঁ -3 পৰা তো এইটো আমাৰ ষ্টাৰ্টিং পইণ্ট হৈ গ'ল আৰু ইয়াতে আছে +1 মানে কি 1 ইউনিট জাপ মাৰিম আমি হেৰি পালে ৰাইট চাইডে বিকজ আমাৰ পজিটিভ 1 দি আছে তো ক'ত আহি পালোহি -2 আহি পালোহি তো তাৰমানে আমাৰ আনচাৰ হ'ব ইয়াতে -2 অ'কে তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি নেগেটিভ নাম্বাৰ্ছ কেনেকৈ ছাবট্ৰেক্ট কৰে সেইটো আমি শিকিলোঁ কেইটামান প্ৰেক্টিছ প্ৰব্লেম লৈ তো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ